পৰ্বতজোৰা সৃষ্টিজোৰা দলং বিচাৰি হাহাকাৰ কৰিছে আচলতে এই যি সৃষ্টিজোৰাবাসী ৰাইজ আছে তেওঁলোকে। আৰু যুগ যুগ ধৰি তেওঁলোকে কিন্তু এখন দলং বিচাৰি কিন্তু বিভিন্ন সময়ত চৰকাৰ হওক বা জনপ্ৰতিনিধি হওক তেওঁলোকে কিন্তু আবেদন নিবেদন কৰি আহিছে, কিন্তু কোনো ধৰণৰ কিন্তু সুফল পোৱা নাই। আৰু এই যি সৃষ্টিজোৰাবাসী ৰাইজ আছে তেওঁলোকে আজি ওলাই আহিছে দলং বিচাৰি আচলতে। যিহেতু ইয়াত স্থানীয় লোক আছে, আমি চেষ্টা কৰিম আপোনালোকৰ কি অসুবিধাটো কি? আমাৰ অসুবিধাটো হৈছে আমাৰ ৰাস্তা ঘাট দলং সেইবিলাক। কিমান দিনৰ পৰা আপোনালোকে এইটো আমাৰ মনত নাই, 2000 আগৰ পৰা। এইটো নহ'লেও কিবা হ'ব 95-97 তেনেকৈ সময়ৰ পৰা। এই ঠাইখনৰ নাম কি আচলতে? ঠাইখনৰ নাম আচলতে ডাক নম্বৰটো দলংজোৰা বুলি কয়, কিন্তু নহয়, এইটো 61ম খণ্ড পৰে। এই ৰাস্তাটো ক'ৰ পৰা ক'লে? সেইটো আমাৰ আগত আছিল, যেতিয়া BCDCৰ আগত পঞ্চায়ত আছিল, তাতে পঞ্চায়তটো বাস হ'ল মংগলাজোৰা। এইটো চেয়াৰমেনটো নতুন আছিল বিপ্লৱ ব্ৰহ্ম, সি আমাৰ লগত পৰিচিত আছিল। তো যদিও মই মেম্বাৰ নহয়, তথাপিও মোৰ কাৰণে আমাক এইটো ৰাস্তা ঘাট লাগে বুলি সেই ৰাস্তাটো বনাই দিছে। কিন্তু কালভাৰটো তাৰ পাছতে কৰিছিল, তাৰে পৰা কালভাৰটো ভাঙি গ'ল, তাৰে পৰা আজিলৈকে নাই। কষ্ট হৈ আছে। যেতিয়া বৰষুণ বা বাৰিষা কাল আহে, পানী চানী হয়, তেতিয়া আপোনালোকে অহা যোৱা কেনেকৈ? সেইটো আমি ছমাহটো বাঁহত দলং বনাই পাৰি সেইটো দি চলা ফুৰা কৰোঁ। আৰু যেতিয়া বেমাৰী লৈ যাব লগা হ'লে আমি কষ্ট কৰি ঠেলা দি পাৰ কৰিব লাগে। যদিও ঠেলা লৈ যায়, তথাপিও আমি এজন দি নহয়, ঠেলি পাৰ কৰিব লাগে, বা কেতিয়াবা কান্ধত তুলি পেলাইও পাৰ কৰিব লাগে। যেতিয়া নিৰ্বাচন গ'ল কিছুদিন আগত, নিৰ্বাচনৰ পূৰ্বে নেতাসকল আহিছে, আপোনালোকৰ সমস্যা কৈছে? সেইটো নিৰ্বাচনৰ আগতো বহুজনে বহু কথা ক'ব, কিন্তু কোনেও কম নক'ব, বেছিহে ক'ব, কোনো কাম নকৰে। এনেকৈ আপুনি EM হওক বা MLA যিহেতু এজন হৈছে, এতিয়া নতুন এজন MLA পালে। MLA মই যেতিয়া মহিবুল MLA আছিল, বৰ্তমান আমি যোৱা নাই, যাম। তাৰপিছত EM যিগৰাকী EM আছে, EM কৈছিল, অহা নাই। নিৰ্বাচনৰ পিছত অহা নাই। এতিয়া কি ক'ব আপোনালোকে? এতিয়া আমি আৰু কি ক'ম, আমাক যিটো লাগে, আমাক ৰাস্তা লাগে আৰু দলং লাগে, সেইটোৱে কথা, মেইন কথা। নিশ্চিতভাৱে এয়া আছিল গাঁওবাসীৰ ভাষ্য আচলতে, যে নিৰ্বাচনৰ পূৰ্বে সকলোৱে আহি কিন্তু এই যি ইয়াৰ যি সমস্যা সমাধান কৰিম বুলি কিন্তু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত কিন্তু এই যি সকলো ৰাইজ আছে, ৰাইজে কিন্তু আচলতে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কিন্তু অভিযোগ উত্থাপন হৈছে। এতিয়া কথাটো হৈছে যে এই প্ৰতিবেদন চোৱাৰ পিছত যি জনপ্ৰতিনিধি হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক, তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নাই, সেয়া সময়ত কিন্তু হ'ব লক্ষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।